এতিয়াৰে পৰা সুৰাপান কৰি গাড়ী মটৰ নচলাব ধুবুৰীত। সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ হৈছে ধুবুৰী জিলা আবকাৰী বিভাগ আৰু গোলকগঞ্জ আৰক্ষী। নিশা ব্ৰেড এনালাইজাৰৰ মুখত লগাই অভিযান। সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ হৈছে ধুবুৰী জিলা আৰক্ষী, পৰিবহণ বিভাগ আৰু আবকাৰী বিভাগ। সুৰাপান কৰি গাড়ী অথবা মটৰচাইকেল চলালে লাইচেন্স বাতিল হোৱাৰ লগতে আপুনি ভৰিব লাগিব 10,000 টকা জৰিমনা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ঘাইপথত তৎপৰ হৈ পৰিছে আৰক্ষীৰ লগতে আবকাৰী আৰু পৰিবহণ বিভাগ। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত আৰক্ষী তথা পৰিবহণ বিভাগে চলাইছে এই অভিযান।